আজি বৰপেটা জিলাৰ যি বাৰাপেটা আমাৰ কেটেল ফাৰ্ম, এই বাৰাপেটা কেটেল ফাৰ্ম বা আমাৰ কৈৰাবাৰী অঞ্চলৰ কাৰণে হওক বা নিচুকা অঞ্চলৰ কাৰণে এটা উল্লেখযোগ্য দিন বুলি মই ভাবোঁ। কাৰণ কিয় অসমৰ ভিতৰত প্ৰথমখন চৰকাৰীভাৱে আমাৰ ইয়াতে পশুখাদ্য উৎপাদন যিটো আজি কাৰখানা, এই কাৰখানাৰ বা উদ্যোগ, সেই উদ্যোগৰ আজি আধাৰশিলা স্থাপন কৰিছে আমাৰ পশুপালন বিভাগৰ মন্ত্ৰী মাননীয়া নীলিমা দেৱী ডাঙৰীয়ানী। আৰু মই স্থানীয় বিধায়ক হিচাপে নিশ্চিত ওপৰত মই আনন্দিত, কাৰণ কিয় এই বিষয়টো লৈ পেলাই মই কেইবাদিন আগৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈ আহিছিলোঁ যে আমাৰ ইয়াতে আৰু অন্ততঃ আমাৰ বজালীত এই দুটা কেন্দ্ৰত যাতে আমি যি ভাৰ্গিছ কুৰিয়ানে যি দুগ্ধ বিপ্লৱ আৰম্ভ কৰিছিলে 1970ত, যাৰ কাৰণে আমি যাতে গাখীৰৰ প্ৰডাকশ্যন অধিক বৃদ্ধি কৰিব পাৰোঁ, তাৰ কাৰণে তেওঁৰ যি সপোন, সেই সপোনক সাকাৰ ৰূপ দিয়াৰ কাৰণে নিশ্চিত ওপৰত পশুপালনৰ ক্ষেত্ৰত আমি অধিক মনোনিয়োগ কৰিব লাগিব। আৰু যাৰ কাৰণে আজি এইটোৰ লগতে চেউৰী গৰুৰ 500 চেউৰী গৰুৰ এটা পামৰো আজি কাম আৰম্ভ হৈছে। আৰু নিশ্চিত ওপৰত চেউৰী গৰুসমূহৰ জৰিয়তে আমি 10 লিটাৰতকৈ অধিক আমি গাখীৰ পামগৈ। যিহেতু আমাৰ ঘৰুৱাভাৱে যিসমূহ গাই আছে, প্ৰায় 2-3 লিটাৰহে আমি গাখীৰ পাওঁ। যিহেতু আমি এতিয়াও কনডেন্স মিলৰ ওপৰত আমি ডিপেণ্ডেণ্ট। আমাৰ অসমত যিমানখিনি জুলীয়া আমাৰ গাখীৰ উৎপাদন হ'ব লাগে সেইখিনি নহয়। আৰু সেইখিনি হ'ব লাগিলে নিশ্চিত ওপৰত গাইসমূহ আমি প্ৰব্ৰজন কৰিব লাগিব বা তাৰে হাইব্ৰিড যিটো মডেল আমি তাত প্ৰডাকশ্যন কৰিব লাগিব। আৰু তাৰে প্ৰক্ৰিয়া ইয়াতে আৰম্ভ হৈছে। মই ভাবোঁ যে আগন্তুক দিনত মৎস্য পালনত যেনেকুৱাকৈ সফল হৈছে চৰকাৰখনে, দুগ্ধ পালনৰ ক্ষেত্ৰতো, দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো সফল হ'ব বুলি মই ভাবিছোঁ। আৰু সেইকাৰণে মই দুগ্ধ পালকসকলক যাতে এই বিভাগৰ লগত সহযোগ কৰি চৰকাৰী সুযোগবোৰ ল'ব পাৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। যিটো আমাৰ পশুখাদ্য, আমি সাধাৰণতে বৰপেটা ৰোডৰে হওক বা আমাৰ বজালীৰ মানুহবিলাকে বা নলবাৰীৰ মানুহবিলাকে আমি সকলো ডিপেণ্ডেণ্ট শিলিগুৰিৰ পৰা যিটো প্ৰডাকশ্যন হয়। গতিকে এতিয়া শিলিগুৰিত যিসমূহ পশুখাদ্য, মুৰ্গীৰ খাদ্যই হওক, গাহৰি খাদ্যই হওক বা গৰুৰ খাদ্যই হওক, সেইবোৰ আমি ডিপেণ্ডেণ্ট হৈ আছিলোঁ শিলিগুৰিৰ ওপৰত। এতিয়া আমাৰ ইয়াতে নিশ্চিত ওপৰত যেতিয়া প্ৰডাকশ্যন হ'ব, কিছু হ'লেও তেওঁলোকে মূল্যটো কম থাকিবগৈ। আৰু সেই মূল্য কম থকাৰ বাবে বেনিফিটটো পাবগৈ, গোপালকে বেনিফিটটো পাবগৈ। গতিকে অসমৰ ভিতৰতে এইটো এটা তেনেকুৱা প্ৰজেক্ট। আৰু ইতিমধ্যে যিহেতু আমাৰ নৰ্থ ইষ্টৰ ভিতৰত এটা প্ৰবাহিত শুক্ৰ যি প্ৰব্ৰজন যি কেন্দ্ৰ, ইয়াতে নিশ্চিত ওপৰত ইয়াতে আৰম্ভ হৈছে কাম, যাৰ জৰিয়তে 6 লাখ আমি ইতিমধ্যে গৰুক তেওঁলোকে হাইব্ৰিড মডেল কৰাৰ কাৰণে ইতিমধ্যে সফলতা লাভ কৰিছে। গতিকে আগন্তুক দিনত এনেকুৱাকৈ সকলোৰে সহায় সহযোগত মই ভাবোঁ যে দুগ্ধ বিপ্লৱত অসমে আগন্তুক দিনত সফল হ'ব পাৰিব বুলি মই আশাবাদী। আজি বৰপেটা জিলাৰ যি বাৰাপেটা আমাৰ কেটেল ফাৰ্ম, এই বাৰাপেটা কেটেল ফাৰ্ম বা আমাৰ কৈৰাবাৰী অঞ্চলৰ কাৰণে হওক বা নিচুকা অঞ্চলৰ কাৰণে এটা উল্লেখযোগ্য দিন বুলি মই ভাবোঁ। কাৰণ কিয় অসমৰ ভিতৰত প্ৰথমখন চৰকাৰীভাৱে আমাৰ ইয়াতে পশুখাদ্য উৎপাদন যিটো আজি কাৰখানা, এই কাৰখানাৰ বা উদ্যোগ, সেই উদ্যোগৰ আজি আধাৰশিলা স্থাপন কৰিছে আমাৰ পশুপালন বিভাগৰ মন্ত্ৰী মাননীয়া নীলিমা দেৱী ডাঙৰীয়ানী। আৰু মই স্থানীয় বিধায়ক হিচাপে নিশ্চিত ওপৰত মই আনন্দিত, কাৰণ কিয় এই বিষয়টো লৈ পেলাই মই কেইবাদিন আগৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈ আহিছিলোঁ যে আমাৰ ইয়াতে আৰু অন্ততঃ আমাৰ বজালীত এই দুটা কেন্দ্ৰত যাতে আমি যি ভাৰ্গিছ কুৰিয়ানে যি দুগ্ধ বিপ্লৱ আৰম্ভ কৰিছিলে 1970ত, যাৰ কাৰণে আমি গাখীৰৰ প্ৰডাকশ্যন অধিক বৃদ্ধি কৰিব পাৰোঁ, তাৰ কাৰণে তেওঁৰ যি সপোন, সেই সপোনক সাকাৰ ৰূপ দিয়াৰ কাৰণে নিশ্চিত ওপৰত পশুপালনৰ ক্ষেত্ৰত আমি অধিক মনোনিয়োগ কৰিব লাগিব। আৰু যাৰ কাৰণে আজি এইটোৰ লগতে চেউৰী গৰুৰ 500 চেউৰী গৰুৰ এটা পামৰো আজি কাম আৰম্ভ হৈছে। আৰু নিশ্চিত ওপৰত চেউৰী গৰুসমূহৰ জৰিয়তে আমি 10 লিটাৰতকৈ অধিক আমি গাখীৰ পামগৈ। যিহেতু আমাৰ ঘৰুৱাভাৱে যিসমূহ গাই আছে, প্ৰায় 2-3 লিটাৰহে আমি গাখীৰ পাওঁ। যিহেতু আমি এতিয়াও কনডেন্স মিলৰ ওপৰত আমি ডিপেণ্ডেণ্ট। আমাৰ অসমত যিমানখিনি জুলীয়া আমাৰ গাখীৰ উৎপাদন হ'ব লাগে সেইখিনি নহয়। আৰু সেইখিনি হ'ব লাগিলে নিশ্চিত ওপৰত গাইসমূহ আমি প্ৰব্ৰজন কৰিব লাগিব বা তাৰে হাইব্ৰিড যিটো মডেল আমি তাত প্ৰডাকশ্যন কৰিব লাগিব। আৰু তাৰে প্ৰক্ৰিয়া ইয়াতে আৰম্ভ হৈছে। মই ভাবোঁ যে আগন্তুক দিনত মৎস্য পালনত যেনেকুৱাকৈ সফল হৈছে চৰকাৰখনে, দুগ্ধ পালনৰ ক্ষেত্ৰতো, দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো সফল হ'ব বুলি মই ভাবিছোঁ। আৰু সেইকাৰণে মই দুগ্ধ পালকসকলক যাতে এই বিভাগৰ লগত সহযোগ কৰি চৰকাৰী সুযোগবোৰ ল'ব পাৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। যিটো আমাৰ পশুখাদ্য, আমি সাধাৰণতে বৰপেটা ৰোডৰে হওক বা আমাৰ বজালীৰ মানুহবিলাকে বা নলবাৰীৰ মানুহবিলাকে আমি সকলো ডিপেণ্ডেণ্ট শিলিগুৰিৰ পৰা যিটো প্ৰডাকশ্যন হয়। গতিকে এতিয়া শিলিগুৰিত যিসমূহ পশুখাদ্য, মুৰ্গীৰ খাদ্যই হওক, গাহৰি খাদ্যই হওক বা গৰুৰ খাদ্যই হওক,
সেইবোৰ আমি ডিপেণ্ডেণ্ট হৈ আছিলোঁ শিলিগুৰিৰ ওপৰত। এতিয়া আমাৰ ইয়াতে নিশ্চিত ওপৰত যেতিয়া প্ৰডাকশ্যন হ'ব, কিছু হ'লেও তেওঁলোকে মূল্যটো কম থাকিবগৈ আৰু সেই মূল্য কম থকাৰ বাবে বেনিফিটটো পাবগৈ, গোপালকে বেনিফিটটো পাবগৈ। গতিকে অসমৰ ভিতৰতে এইটো এটা তেনেকুৱা প্ৰজেক্ট। আৰু ইতিমধ্যে যিহেতু আমাৰ নৰ্থ ইষ্টৰ ভিতৰত এটা প্ৰবাহিত শুক্ৰ যি প্ৰব্ৰজন যি কেন্দ্ৰ, ইয়াতে নিশ্চিত ওপৰত ইয়াতে আৰম্ভ হৈছে কাম, যাৰ জৰিয়তে 6 লাখ আমি ইতিমধ্যে গৰুক তেওঁলোকে হাইব্ৰিড মডেল কৰাৰ কাৰণে ইতিমধ্যে সফলতা লাভ কৰিছে। গতিকে আগন্তুক দিনত এনেকুৱাকৈ সকলোৰে সহায় সহযোগত মই ভাবোঁ যে দুগ্ধ বিপ্লৱত অসমে আগন্তুক দিনত সফল হ'ব পাৰিব বুলি মই আশাবাদী।